জিনিয়াছ ক্ৰিয়েটিভিটি লাৰ্ণিং পইণ্টলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই ক্লাছ 7ৰ আছামিজৰ চেপ্টাৰ নম্বৰ 10 প্ৰত্যাহ্বান কবিতাটিৰ ওপৰত থুলমূলকৈ বুজাই দিম, লগতে ইয়াৰ কুৱেশ্যন এনচাৰবোৰ সমাধান কৰি দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা। পাঠটিত তিনিজন দিব্যাংগ বিশেষভাৱে সক্ষম বা দিব্যাংগসকলৰ ওপৰত আলোচনা আছে। তিনিজন ব্যক্তিৰ ওপৰত আলোচনা আছে। তিনিজনৰ ভিতৰত দুজন নাৰী আৰু এজন পুৰুষ। দুইজন নাৰীৰে দুখন হাত নাই, এজন দুৰ্ঘটনাত হাত নোহোৱা হৈছিল আৰু এজনৰ জন্মৰে পৰা নাছিল। আৰু এজন যোনজন পুৰুষ আছিলে, সেই পুৰুষজনৰ কি আছিলে, মুখ বধিৰ আছিল, মানে কাণেৰে শুনা নাছিলে আৰু মুখেৰেও ক'ব পৰা নাছিলে, তেনেকুৱা আছিলে। তেওঁলোক দিব্যাংগ হৈও তেওঁলোকৰ এক বিশেষ গুণ আছিলে, যি গুণসমূহৰ বিষয়ে আমি এতিয়া পঢ়িবলৈ পাম। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিবা, তেতিয়া বুজি পাবা। যেতিয়া চেপ্টাৰটো ভালকৈ বুজি পাবা, কুৱেশ্যন এনচাৰসমূহ যেতিয়া দি যাম, তোমালোকে বুজিবলৈ সুবিধা পাবা। প্ৰথম কেৰেক্টাৰ যোনজন আছে, সেইজন হ'ল প্ৰিন্সি গগৈ। প্ৰিন্সি গগৈ এগৰাকী কি আছিলে, জন্মৰে পৰা দুয়োখন হাত নাছিল। তেওঁৰ জন্মৰে পৰা দুয়োখন হাত নাছিলে। তেওঁক সকলোৱে অমংগলীয় বুলি কৈছিল, কাৰণ তেওঁক কিছুমানে আঁকোৱালি লৈছিলে, হাত নাছিলে সেইবাবে কিছুমানে আঁকোৱালি লৈছিলে, বেয়া লাগিছিলে যাৰ বাবে আঁকোৱালি লৈছিলে, আৰু কিছুমানে অমংগলীয় বুলি কৈছিল, কাৰণ জন্মৰ পৰা হাত নাছিলে, অমংগলীয় বুলি কৈছিলে। বিদ্যালয়ত নামভৰ্তি কৰাটো তেওঁৰ অসুবিধা হৈছিলে, যিহেতু হাত নাছিলে সেইবাবে এডমিশ্যন লওঁতে অসুবিধা হৈছিলে। কিন্তু এখন বিদ্যালয় তেওঁক আঁকোৱালি লৈছিলে, আৰু সেইখন বিদ্যালয়ৰ নাম হ'ল সোণাৰী ৰজাতা প্ৰাথমিক বিদ্যালয়। গতিকে এখন বিদ্যালয় লৈছিলে। প্ৰশ্নকৰ্তা, মানে ইয়াতে কেৰেক্টাৰ দিছে, এজন হ'ল প্ৰশ্নকৰ্তা, এজন হ'ল প্ৰথম দিছে প্ৰিন্সি গগৈ। অ'কে, প্ৰশ্নকৰ্তা মানে কুৱেশ্যন সুধি আছে আৰু তেওঁ সেই কুৱেশ্যন মতে উত্তৰ দি আছে। জন্মৰ পৰা যদিও হাত নাছিলে, কিন্তু তেওঁ ভৰিৰে লিখি পঢ়া শুনা কৰিছিলে, আৰু ভৰিৰে লিখি বৰ্তমান তেওঁ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আছে ন, তাতে স্নাতক মানে BA পঢ়ি আছে তেওঁ। অ'কে, ইয়াৰ উপৰি তেওঁ ভৰিৰ আঙুলিৰে ছবি আঁকিও ভাল পায়, ভৰিৰে ছবিও আঁকে, লগতে গান শুনিও গান গায়ো ভাল পায়। মানে মনৰ যিহেতু দুখ আছে, হয় নহয়, যিহেতু সৰুৰ পৰা তেওঁ হাত দুখন নাই, সেইবাবে মনতো এটা দুখ থাকিব, এইটো গভীৰ দুখ। গতিকে সেই দুখটো পাতল কৰিবলৈ তেওঁ গান গাই মনৰ দুখটো পাতল কৰে। তাৰপিছত ইমানখিনি জীৱনৰ বহুত বাধা বিঘিনি, দুখন হাত নথকা মানে কি, হাতেৰে আমি গোটেই কামখিনি আমি হাতেৰে কৰোঁ, হয় নহয়। গতিকে ইমানখিনি জীৱনত বাধা বিঘিনি থকাৰ পিছতো তেওঁ কি হৈছে, সেই বাধা বিঘিনিক নেওচি তেওঁ জীৱনত আগুৱাই গৈছে আৰু তেওঁ সফলো হৈছে। গতিকে আমি কি কৰিব লাগে, যে আমি নিজৰ মাজতে আত্মবিশ্বাস থাকিব লাগে। আমি যেনেকুৱাই নহওক কিয়, আমাৰ যেনেকুৱা কষ্ট নহওক কিয়, আমাৰ নিজৰ মাজত আত্মবিশ্বাস, চেল্ফ কনফিডেঞ্চ থাকিব লাগে, তেতিয়াহে আমি জীৱনত আগুৱাই যাব পাৰিম। এইটো আত্মবিশ্বাসৰ ওপৰত কুৱেশ্যনো আছে, সেইটো তোমালোকৰ বাবে ইম্পৰ্টেণ্ট, মই দি দিম, শেষলৈকে চাই থাকিবা। তাৰপিছত কেৰেক্টাৰটো হ'ল জুলি বৰুৱা। জুলি বৰুৱাৰ এটা বাছ দুৰ্ঘটনাত তেওঁৰ দুখন হাত হেৰুৱাইছিলে, আৰু মানে যিহেতু প্ৰথমতে হাত আছিলে কিন্তু পিছলৈ হাত নাছিলে। ইয়াতো প্ৰশ্নকৰ্তা আৰু জুলি বৰুৱাৰ মাজত মানে কথা বাৰ্তা দিছে। প্ৰশ্নকৰ্তা মানে কুৱেশ্যন সুধি আছে, জুলি বৰুৱা তেওঁৰ উত্তৰত মানে নাটক হিচাপে দিছে কাহিনীটো। তাৰপিছত জুলি বৰুৱা গুৱাহাটীৰ পৰা লখিমপুৰৰ ঘৰলৈ গৈ থকা অৱস্থাত বাছ দুখনত পতিত হৈ মই মোৰ দুইখন হাত হেৰুৱালে, মানে প্ৰশ্নকৰ্তাক কৈ আছে তেওঁ দুখন হাত বাছ দুৰ্ঘটনাত হেৰুৱাইছিলে। তাৰপিছত তেওঁ হাত দুখন যেতিয়া হেৰুৱাইছে, তেওঁ মানে চকুৰে ধোঁৱা দেখিছিলে, গোটেই চিন্তাই তেওঁক জুমুৰ মাৰি ধৰিছিলে, কি হ'ব কি নহ'ব, গোটেই সীমাহীন বেদনা, বহুত ডাঙৰ বিষাদ এটা যেন তেওঁৰ জীৱনত আহি গ'ল। অ'কে, এইখিনি হ'ল তেওঁৰ। তাৰপিছত জুলি বৰুৱা এটা কবিতা এটাৰ শিৰোনামা আছিল, হয় মই লিখা কবিতা। এইটো তেওঁ লিখা কবিতা এটা, আপোনাৰ দৰে মোৰো দুখন হাত আছিল। এইটো এটা তেওঁৰ কবিতাৰ মানে মেইন লাইনটো হয়। এইটো কবিতাটোৰ ওপৰত প্ৰশ্ন আছে তোমালোকৰ। আৰু তেওঁ কি আছিলে, মানুহৰ অকুণ্ঠ মৰম আৰু মোৰ অনুপ্ৰেৰণাৰ উৎস। দুৰ্ঘটনাৰ পূৰ্বে আন 100গৰাকী ছোৱালীৰ দৰে মই নিজৰ সপোনৰ মাজত মগ্ন আছিল। তেওঁ মানে নিজৰ সপোন কেনেকৈ পূৰণ কৰিব সেইটোৰ মাজত তেওঁ মগ্ন আছিল, কিন্তু দুৰ্ঘটনাই তেওঁৰ সেই লক্ষ্যটো সলনি কৰি পেলালে। কিন্তু তেওঁ এতিয়া পৰিকল্পনা কৰিছে যে যিসকল দিব্যাংগসকল আছে, ভৰি নথকা বা অন্য বিষয়ত মানে অন্য অংগ নথকা মানুহ যিসকল আছে, তেওঁ সেই দিব্যাংগসকলক কাৰণে কিবা এটা কৰা, আৰু সেই কামখিনি হ'ল যে তেওঁলোকৰ বাবে অন্ন বস্ত্ৰ আৰু আৱাস ঘৰৰ নিশ্চিত কৰা, যাতে তেওঁলোকে এক ভাল জীৱন যাতে
পাৰ কৰি নিব পাৰে তেওঁলোকৰ বাবে এক বৰগছ হৈ চাহ দিয়াৰ কথাৰ পৰিকল্পনা কৰিছে। দুখন হাত নথকাৰ বাবে তেওঁ বৰ্তমান কিহত চাকৰি কৰি আছে চোৱা, মই অসম চৰকাৰ তথ্য আৰু জনসংযোগ বিভাগত সহকাৰী গৱেষণা বিষয়াৰূপে কৰ্মৰত। অ'কে, তেওঁ কৰ্মৰত গোটেইখিনি পইণ্টখিনি কোনজন কেৰেক্টাৰ কি কাম কৰি আছে সেইটো ভালকৈ পঢ়ি থবা, কাৰণ সেইটোৰ ওপৰত এনচাৰসমূহত এড কৰিব লাগিব। তাৰপিছত ব্যক্তিজন হ'ল সংগ্ৰামজ্যোতি চৌধুৰী। তেওঁ এজন পুৰুষ আৰু তেওঁ কি হৈছিলে, মুকবধিৰ যুৱক আছিল, মানে মুখেৰে ক'ব পৰা নাছিলে। তেওঁ মানে একোটা বিষয়ক তেওঁ কি কৰিছে, জীৱন্ত কৰি তুলিছিল, মানে হাতৰ তুলিকাৰ যাদুৰে মানে ছবি আঁকি তেওঁ বিষয় এটাক একদম এনেকুৱাকৈ আঁকি দিব পাৰিছিল যেন এইটো তেওঁ এটা জীৱন্ত যেন সেই মানে পিকচাৰটো, সেই ছবিটো যেনেকৈ জীৱন্ত মানে হৈ আছে, চলি আছে, তেনেকুৱা একদম অৰিজিনেলি দেখুৱাৰ দৰে তেওঁ আঁকি দিব পাৰিছিলে। তেওঁ এইটো গুণ আছিলে আৰু এই গুণটোৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় দুয়োটা পৰ্যায়তে তেওঁ মানে বঁটা অৰ্জন কৰিছিলে, সন্মান লাভ কৰিছিলে। লগতে তেওঁ এটা কলাকেন্দ্ৰ, চিত্ৰাংকন কলাকেন্দ্ৰ এটা খুলিছিলে। গুৱাহাটী আৰ্টিষ্ট গিল্ডত তেওঁ চাৰুকলাৰ 5 বছৰীয়া ডিপ্ল'মা, তেওঁৰ ডিপ্ল'মা 5 বছৰ ডিপ্ল'মা লৈছিলে গুৱাহাটীৰ আৰ্টিষ্ট গিল্ডৰ পৰা, আৰু তাৰপিছত কি কৰিছিলে, নিজাববীয়াকৈ চিত্ৰাংকন কলাকেন্দ্ৰ এটাও খুলিছিলে। গতিকে এই আছিলে তিনিজন ব্যক্তিৰ সংগ্ৰামৰ কথা। তেওঁলোকে কি আছিলে, দিব্যাংগ আছিলে। তাৰপিছতো দিব্যাংগ হোৱাৰ পিছতো তেওঁলোকৰ এক বিশেষ ক্ষমতা আছিলে, সক্ষম আছিলে। বিশেষভাৱে সক্ষম সেইবাবে কয় কাৰণ দিব্যাংগ হৈও তেওঁলোকৰ এক বিশেষ ক্ষমতা আছে, মানে গুণ আছিলে, যাৰ বাবে তেওঁলোকক বিশেষভাৱে সক্ষম ব্যক্তি বুলিও কোৱা হয়। অ'কে, এতিয়া ইয়াৰ প্ৰশ্নোত্তৰখিনি মই দি দিম, তোমালোকে চাই থাকিবা। আৰু চেনেলটো যদিও এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, কাৰণ ছাবস্ক্ৰাইব কৰি দিবা, কাৰণ ছাবস্ক্ৰাইব কৰিলেহে মোৰ ভিডিঅ'টো যেতিয়া আপলোড কৰোঁ তেতিয়া পোৱা। আৰু মই তোমালোকক ক্লাছ 7 মেথছ আৰু ছায়েন্সৰ ভিডিঅ'বোৰ আছামিজ ইংলিছ দুইটা মিডিয়ামতে দি আছোঁ। মোৰ এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যন বক্সত চেক কৰিলে পাই যাবা লিংকবোৰ। 1 নম্বৰ প্ৰশ্নটো কি দিছে, তলৰ প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। ক নম্বৰটো, সৰুকালত প্ৰিন্সি গগৈ ওচৰ চুবুৰীয়া আৰু সমাজৰ পৰা কেনে ব্যৱহাৰ পাইছিল? প্ৰিন্সি গগৈ, এইটো দুটা প হৈ আছে, এটাৰ পৰা কাটি দিবা। প্ৰিন্সি গগৈৰ সৰুৰে পৰা দুয়োখন হাত নথকাৰ বাবে কিছুমান লোকৰ পৰা তেওঁ সমমৰ্যাদা পাইছিল আৰু আন কিছুমানে তেওঁক অমংগলীয় বুলি গণ্য কৰিছিল। এইটো আহিলে তোমালোকৰ 2 মাৰ্কৰ আহিব, সেইবাবে মই অলপ দীঘলকৈ লিখাই দিছোঁ। ক নম্বৰ, বিদ্যালয়ত নামভৰ্তি কৰোঁতে প্ৰিন্সি গগৈ কি সমস্যাৰ সন্মুখীন হৈছিল? প্ৰিন্সি গগৈ দিব্যাংগ হোৱাৰ বাবে এখন বিদ্যালয়ত নামভৰ্তি কৰিবলৈ দিয়া নাছিল। এইটোৱে সমস্যা আছিলে, কাৰণ তেওঁ দিব্যাংগ আছিল, যাৰ বাবে তেওঁক এডমিশ্যন দিয়া নাছিলে। পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈৰ কি বিষয়ত ৰাপ আছিল? পঢ়া শুনাৰ লগতে প্ৰিন্সি গগৈৰ ছবি অঁকা আৰু গান গোৱা বিষয়ত ৰাপ আছিল। ঘ নম্বৰ, দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱাৰ মনত কি ভাৱ জাগি উঠিছিল? এইটো এনচাৰটো ভালকৈ চোৱা তোমালোকে। দুৰ্ঘটনাত পতিত হোৱাৰ পাছত জুলি বৰুৱা বৰ অসহায় যেন অনুভৱ কৰিছিল। দুয়োখন হাত হেৰুওৱা চিৰদিনলৈ তেওঁ এক শাৰীৰিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হ'ল। তেওঁক যেন এক সীমাহীন বিষাদ বেদনা আৱৰি ধৰিছিল। নানা চিন্তাই তেওঁক জুমুৰি ধৰিছিল। তেওঁৰ মনত কি ভাৱ উঠিছিল? তেওঁৰ হাত দুখন যেতিয়া নাইকিয়া হৈ গৈছিলে, দুৰ্ঘটনাত তেওঁ হাত দুখন হেৰুৱাইছিলে, তাৰপিছত জুলি বৰুৱাৰ মনত কি বিষাদে, কেনেকুৱা ধৰণৰ মানে কথা মনত আহিছিল, সেই কথাখিনি লিখিব লাগিব। নম্বৰটো চোৱা, সংগ্ৰামজ্যোতিয়ে ক'ত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল? সংগ্ৰামজ্যোতিয়ে গুৱাহাটী আৰ্টিষ্ট গিল্ডত চিত্ৰকলাৰ প্ৰাৰম্ভিক শিক্ষা লাভ কৰিছিল। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয় তোমালোকৰ। সংগ্ৰামজ্যোতি কি বিষয়ত পাৰদৰ্শী? সংগ্ৰামজ্যোতি ইয়েটো নিলিখিবা, চিত্ৰাংকন বিষয়ত পাৰদৰ্শী। সংগ্ৰামজ্যোতি চিত্ৰাংকন বিষয়ত পাৰদৰ্শী, এইটো অন্তস্থ ইয়েটো নিদিবা। দ্বিতীয় প্ৰশ্নটো চোৱা, আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটি কোনে ৰচনা কৰিছিল? আপোনাৰ দৰে মোৰো দুখন হাত আছিল কবিতাটি জুলি বৰুৱাই ৰচনা কৰিছিল। এনচাৰবোৰ অসমীয়াৰ এনচাৰবোৰ বিশেষকৈ অসমীয়াখিনি তোমালোকে একদম ধুনীয়াকৈ যেনেকৈ প্ৰশ্ন দিয়ে প্ৰশ্নৰ লগত মিলাই লিখিবা, ডাইৰেক্ট এনচাৰটোত লিখি নিদিবা। 2 নম্বৰ ক প্ৰশ্নটো কি হৈছে, কোনখন বিদ্যালয়ৰ প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল? প্ৰিন্সি গগৈক এখন বিদ্যালয়ে এডমিশ্যনটো আনিছিল, কিন্তু তাৰপিছত আন এখন বিদ্যালয়ে তেওঁক এডমিশ্যন দিছিল, আৰু সেই বিদ্যালয়খনৰ নাম কি আছিলে? সোণাৰীৰ ৰজাধা প্ৰাথমিক বিদ্যালয়ত প্ৰিন্সি গগৈক আঁকোৱালি লৈছিল। এইটো প্ৰশ্নমতে যেনেকৈ দিছে তেনেকৈ মিলাই লিখিব লাগিব। খ নম্বৰ 2 প্ৰশ্নটো চোৱা, এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰোঁ, ইয়াত জুলি বৰুৱাই কাক আৰু কিয় ছাঁ দিব বিচাৰিছে? এজোপা বৰগছ হৈ ছাঁ দিব বিচাৰোঁ, ইয়াত জুলি বৰুৱাই দিব্যাংগসকলক ছাঁ দিব বিচাৰিছে।
কাৰণ দিব্যাংগসকলক সকলোৱে অনাদৰ অৱহেলাৰ চকুৰে চায়, যাৰ বাবে তেওঁ দিব্যাংগসকলৰ বাবে অন্ন বস্ত্ৰ আৰু আৱাস নিশ্চিত কৰাৰ পৰিকল্পনা কৰিছিল। কাৰণ সকলোৱে অনাদৰ অৱহেলাৰ মাজতে চাই মানে বা ঠাট্টা কৰে, তেনেকুৱা অৱস্থা হয়, যাৰ বাবে তেওঁক মানে দিব্যাংগসকলে যাতে কোনো অসুবিধা নহয়, কষ্ট নকয়, জীৱনত যাতে ভালকৈ থাকিব পাৰে, সেইবাবে তেওঁলোকৰ খোৱাটো, কাপোৰখিনি আৰু বাসস্থানৰ নিশ্চিত কৰাৰ পৰিকল্পনা তেওঁ মনতে পৰিকল্পনা কৰিছিল। 3 নম্বৰ প্ৰশ্নটো চোৱা, সংগ্ৰামজ্যোতিয়ে বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত চিত্ৰাংকন কৰি নিজে কেনেকৈ সফলতা অৰ্জন কৰিলে সেই বিষয়ে লিখা। তুলিকাৰ যাদুৰে একোটা বিষয়ক জীৱন্ত কৰি তোলা সংগ্ৰামজ্যোতি চৌধুৰী এজন চিত্ৰশিল্পী বা মুকবধিৰ আছিল। মুকবধিৰ আছিল বা মুকবধিৰ চিত্ৰশিল্পী এনেকৈ লিখিব পাৰি দেই। এজন ইয়াতে মুকবধিৰ স্পেলিংটো ইয়াত লিখিব পাৰিবা। বধিৰ মুকবধিৰ বুলি লিখি তাৰপিছত মুকবধিৰ চিত্ৰশিল্পী বুলি কণ্টিনিউ কৰি দিবা। তাৰপিছতে বিভিন্ন চিত্ৰাংকন প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি সৰ্বভাৰতীয় পৰ্যায়ত অনেক বঁটা লাভ কৰে। তেওঁৰ কলাকৃতিয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিশেষকৈ জাপান, ফ্ৰান্স আদি দেশতো সমাদৰ লভিবলৈ সক্ষম হয়। তেওঁৰ এখন চিত্ৰাংকন কলাকেন্দ্ৰ আছে। তেওঁ এনেদৰে এখনৰ পাছত এখন চিত্ৰ বৰ্ণময় আৰু প্ৰাণৱন্ত ৰূপত অংকন কৰি নিজৰ বিৰল প্ৰতিভাৰ পৰিচয় দিয়ে। এইটো হ'ল আনচাৰটো। সংগ্ৰামজ্যোতিয়ে কেনেকৈ তেওঁৰ মানে ছবি অঁকাৰ জৰিয়তে কেনেকৈ সফলতা অৰ্জন কৰিলে সেই বিষয়ে লিখিব দিছে। 4 নম্বৰটো বিপৰীত শব্দ লিখিব দিছে। এন্ধাৰ, পোহৰ, সফল, বিফল, এইবোৰতো তোমালোকে জানা, একেবাৰে সহজ। জাষ্ট তোমালোকে স্পেলিংবোৰ ভালকৈ চাই থাকিবা। স্বাভাৱিক, অস্বাভাৱিক, জাগ্ৰত, সুপ্ত, মংগল, অমংগল, সক্ষম, অক্ষম, আনুষ্ঠানিক, অনানুষ্ঠানিক। 6 নম্বৰ প্ৰশ্নটো বাক্য ৰচনা কৰা। আনুষ্ঠানিক, ৰীমাই স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ বাবে কলেজ কৰ্তৃপক্ষই আনুষ্ঠানিকভাৱে তেওঁক বঁটা প্ৰদান কৰে। গতিপথ, বাছ দুৰ্ঘটনা জুৰি বৰুৱাৰ জীৱনৰ গতিপথ সলনি কৰি পেলালে। প্ৰচেষ্টা, আমি জীৱনত উন্নতি কৰিবলৈ কঠোৰ প্ৰচেষ্টা কৰিব লাগে। যন্ত্ৰণা, ৰহিমে এমাহ ধৰি অসহ্য যন্ত্ৰণাত ত এটা দিবা, যন্ত্ৰণাত ভুগি আছে। তাৰ পিছত দন্ত ত এটা দিবা, যন্ত্ৰণাত ভুগি আছে। কৰ্তব্য, আমি আমাৰ নিজৰ কৰ্তব্যসমূহ ভালকৈ পালন কৰিব লাগে। তাৰপিছত প্ৰশংসা, ভাল মানুহক সকলোৱে প্ৰশংসা কৰে। 7 নম্বৰ প্ৰশ্নটো কি হৈছে চোৱা। আত্মবিশ্বাসে যে মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে সেই কথা প্ৰাৰ্থীৰ সহায়ত বুজাই লিখা। উত্তৰটো চোৱা। জীৱনত জীয়াই থাকিবলৈ আৰু সফলতা অৰ্জন কৰিবলৈ আত্মবিশ্বাসৰ প্ৰয়োজন। বিশেষকৈ শাৰীৰিক দিব্যাংগসকলৰ মাজত আত্মবিশ্বাস থকাটো অত্যন্ত প্ৰয়োজন। এইটো শাৰীৰিকৰ পিছত ভাৱে স্পেলিং লিখা, শাৰীৰিকভাৱে বুলি লিখি দিবা। সপ্তম শ্ৰেণীৰ অসমীয়া পাঠ্যপুথিৰ প্ৰত্যাহ্বান পাঠটিত বিশেষভাৱে সক্ষম ব্যক্তিৰ জীৱন সংগ্ৰামৰ কথা আছে। পাঠটিত প্ৰিন্সি গগৈ, জুলি বৰুৱা আৰু সংগ্ৰামজ্যোতি চৌধুৰীয়ে কেনেকৈ আত্মবিশ্বাসৰ জৰিয়তে জীৱন পথত আগুৱাই গৈছে সেই কথা বৰ্ণনা কৰিছে। তোমালোকে যদি শ্বৰ্টকৈ লিখিব বিচাৰা তেন্তে তোমালোকে প্ৰথম লাইনটো লিখি জীৱনত জীয়াই থাকিবলৈ আৰু সফলতা অৰ্জন কৰিবলৈ আত্মবিশ্বাসৰ প্ৰয়োজন, এইখিনি লিখি তাৰপিছত ছেকেণ্ড পেৰেগ্ৰাফৰ পৰা তোমালোকে কণ্টিনিউ কৰিব পাৰা। আৰু যদি তোমালোকে 5 মাৰ্কছৰ আহে তেতিয়াহ'লে গোটেইখিনি লিখিবা, তেতিয়াহ'লে তোমালোকৰ 1 মাৰ্কো কাটিব নোৱাৰে যদি শুদ্ধ ৱৰ্ড মানে চেণ্টেঞ্চবোৰ যোনবোৰ শব্দ আছে সেইবোৰ বানানবোৰ শুদ্ধ হয়। পিছৰ পেৰেগ্ৰাফটো চোৱা। জন্মৰে পৰা 2খন হাত নথকা প্ৰিন্সি গগৈয়ে বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে। ভৰিৰে ছবি আঁকে, লগতে তেওঁৰ এখন ছবি অঁকাৰ প্ৰশিক্ষণ কেন্দ্ৰও আছে। বৰ্তমান তেওঁ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালৰ অভ্যৰ্থনা কক্ষত কৰ্মৰত। তেওঁ যদিও হাত নাছিলে জন্মৰ পৰা, তথাপিও তেওঁ মানে জীৱনত বহুত ভাল কাম কৰি গৈছে আৰু বৰ্তমান তেওঁ গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত অভ্যৰ্থনা কক্ষত মানে কাম কৰি আছে। 3জন ব্যক্তিৰ কথা ইয়াত লিখিব লাগিব, সেইবাবে অলপ এনচাৰটো দীঘল হৈ যাব। লগতে 3জন ব্যক্তিৰ যিসমূহ কথা লিখিবা তোমালোকে সেইবোৰ পেৰেগ্ৰাফ ৱাইজ লিখিবা, তেতিয়াহ'লে মানে চাবলৈ সুবিধা পাব। সেইবাবে মই পেৰেগ্ৰাফটো চেঞ্জ কৰি দিছোঁ। বাছ দুৰ্ঘটনাত 2খন হাত, 2খনটো এটাও 2খন কাটি দিবা, 2 পাৰ হৈ আছে। বাছ দুৰ্ঘটনাত 2খন হাত হেৰুওৱা জুলি বৰুৱা অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগত সহকাৰী গৱেষণাটো হ'ব বিষয়াৰূপে বৰ্তমান কৰ্মৰত। তেওঁ দিব্যাংগসকলৰ বাবে বৰ্গ চোৱাটো পৰিকল্পনাও কৰে।
তুলিকাৰ যাদুৰে একোটা বিষয়ক জীৱন্ত কৰি তোলা সংগ্ৰামজ্যোতি চৌধুৰীৰ জীৱন সংগ্ৰামৰ এগৰাকী মুকবধিৰ যুৱক। তেওঁৰ চিন্তাকৰণৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে আত্মবিশ্বাস থাকিলে জীৱনত নানা বাধা বিঘিনিৰ পাছতো সাৰ্থকতা লাভ কৰিব পাৰি। সেই কথা প্ৰত্যাহ্বান পাত্ৰীত অতি সুন্দৰকৈ প্ৰকাশ পাইছে। এইটো কুৱেশ্যন ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, ভিতৰুৱা কুৱেশ্যন। এইটো আন্তৰ্জাতিক অক্ষম ব্যক্তিৰ দিৱস কিমান তাৰিখে পালন কৰা হয়? 3 ডিচেম্বৰত আন্তৰ্জাতিক অক্ষম ব্যক্তি দিৱস হিচাপে পালন কৰা হয়। এইটো কুৱেশ্যন দিয়ে আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আশা কৰিছোঁ তোমালোকে বুজি পাইছা। নেক্সট ভিডিঅ'টোৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। আজিলৈ আহিছোঁ, ধন্যবাদ।